সৈনিক স্কুলৰ ক্লাছ 9 আৰু 6ৰ যি এণ্ট্ৰেন্স এক্সাম হয় তাৰ অনলাইন এপ্লাই বৰ্তমান হৈ আছে। আৰু যদি আপোনালোকে কৰা নাই, ইয়াৰ সৈনিক স্কুলৰ যি এণ্ট্ৰেন্স এক্সামৰ অনলাইন হয় সেয়া আপোনালোকে একাডেমিক ছেশ্যন 2025 আৰু 26ৰ এতিয়া কৰিব পাৰিব। বৰ্তমান আপোনালোকে সৈনিক স্কুলৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ ইয়াৰ অনলাইন এপ্লাইটো আপোনালোকে কৰিব লাগিব। অনলাইন প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ক্লাছ 6 আৰু 9ৰ আপোনালোকৰ আৰু একাডেমিক ছেশ্যনটো হৈছে 2025 আৰু 26। তো ইয়াৰ আপোনালোকৰ ছিট কিমান আছে সেইটো দিছে। আপোনালোকৰ ক্লাছ 6ৰ কাৰণে আছে 80টা, আৰু ক্লাছ 9ৰ কাৰণে আপোনালোকৰ ছিট আছে 40টা। আৰু ইয়াৰ আপোনালোকৰ এক্সামৰ সময়টো দিছে ক্লাছ 6ৰ 150 মিনিট হ'ব, আৰু ক্লাছ 9ৰ কাৰণে দিছে 180 মিনিট। আৰু এপ্লিকেশ্যন ফিজটো SC/ST সকলে দিছে 650 টকা, আদাৰ্ছসকলে দিব লাগিব 800 টকা। আৰু অনলাইন এপ্লাই আপোনালোকৰ লাষ্ট ডেটটো হৈছে 23 জানুৱাৰী। আপোনালোকে যদি কৰা নাই, আপোনালোকৰ আজি আৰু কাইলৈ ইয়াৰ অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব নোৱাৰিব, যিহেতু 24 ডিচেম্বৰৰ পৰা সৈনিক স্কুলৰ যি এণ্ট্ৰেন্স এক্সামৰ অনলাইন হয় সেয়া হৈ আছিলে। আৰু আপোনালোকে যদি বৰ্তমানলৈকে কৰা নাই, আপোনালোকে ইয়াৰ সৈনিক স্কুলৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ অনলাইন এপ্লাইটো কৰি ল'ব। তো অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে সৈনিক স্কুলৰ অফিচিয়েল ৱেবছাইটটোত যাব, আৰু ৱেবছাইটটোত গৈ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ক্লাছ 6ৰ 10ৰ পৰা 12 বছৰলৈকে ইয়াত ধৰি দিছে, আৰু ক্লাছ 9ৰ 13ৰ পৰা 15 বছৰলৈকে। ডকুমেণ্টছ আপোনালোকৰ আবেদন কৰিবলৈ আপোনাৰ যোনটো আধাৰ কাৰ্ড হয় ষ্টুডেণ্টৰ, সেই ষ্টুডেণ্টৰ আধাৰ কাৰ্ডটো দিয়ে আপোনালোকে প্ৰথম ৰেজিষ্টাৰটো কৰি ল'ব, আৰু ৰেজিষ্টাৰটো কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব।